সকলে মোক লৈ আশা কৰি আছিলে যে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, তেখেতসকল সুখী হৈছিলে। যিসকলে মোক ভোট প্ৰদান কৰিম বুলি চিন্তা কৰিছিলে, ন' ডাউট তেখেতসকলে যদি ভোট প্ৰদান কৰে মোক তাত বাধা দিবলগীয়া একো নাই। কিন্তু মই প্ৰচাৰ চলাব পৰাৰ কাৰণে প্ৰতিটো মানে অঞ্চলতে প্ৰতিটো এলেকাতে মই সোমাব নোৱাৰিবও পাৰোঁ, যিহেতুকে মোৰ স্বাস্থ্যৰ বিসংগতি। তাৰ কাৰণে মই সমূহ ৰাইজৰ আগত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি বিশেষ কাৰণত আমি আজি প্ৰেছ মিটখন আয়োজন কৰিব লৈছোঁ। যিহেতুকে আপোনালোকে জানে যে 97 নং নাজিৰা বিধানসভা সমষ্টিৰ বিধানসভা ইলেকশ্যন সমাগত, আৰু মই নাজিৰা সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান আগবঢ়াব লৈছিলোঁ। আৰু বিগতত প্ৰায় 3 মাহ ধৰি আমি জয় ভাৰত পাৰ্টি ঝাৰখণ্ড মুক্তি মৰ্চাৰ যিটো উমৈহতীয়াকৈ ধৰি লওক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লৈছিলে, মই তাৰে এজন প্ৰাৰ্থী হিচাপে আমাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত যিমানবিলাক এলেকা আছে গোটেইবিলাক আঞ্চলিক মানে এলেকাতেই আমি প্ৰচাৰ চলাই আহিছিলোঁ জয় ভাৰত পাৰ্টিৰ হৈ পিনে। কিন্তু কিবা কাৰণবশতঃ মনোনয়ন পত্ৰ দাখিল কৰাৰ যিদিনা অন্তিম তাৰিখ আছিল, তাৰ আগনিশা প্ৰায় 2টামান বজাত আমাৰ জয় ভাৰত পাৰ্টীয়ে পাৰ্টি ঘোষণা কৰিলে, য'ত আমাৰ নাজিৰা সমষ্টিৰ পৰা মই টিকটৰ পৰা মই বঞ্চিত হ'লোঁ। আৰু টিকটটো যদিও বঞ্চিত হৈছিলোঁ, কিন্তু আমি ইমানখিনি মোৰ যিখিনি সহকৰ্মী সহযোগ কৰা মোৰ বন্ধুবৰ্গসকল আছিলে, সকলোৱে যিমান কষ্ট কৰিছিলে বা মই যি ধৰণে ধৰি লওক সমূহ কাগজ পত্ৰ মনোনয়ন পত্ৰ মই ইতিমধ্যে ৰেডি কৰি থৈছিলোঁ, তো গোটেইখিনি কৰি দিয়াৰ পাছত যেতিয়া টিকটটো নাপালোঁ, আৱেগিক হৈ ময়ো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। দাখিল কৰাৰ পাছত মোৰ ওপৰ মহলৰ পৰা কিছুমান ধৰি লওক মানে মেছেজ আহিলে যে আপুনি আৱেগিক হৈ এনেকৈ ধৰণৰ মানে নিৰ্দলীয় হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগিছিলে, বা আমি ইতিমধ্যে ধৰি লওক আমাৰ নিজৰ যিটো জয় ভাৰত পাৰ্টিৰ চিম্বল আছে কাঁড়ধনু, আমি সেইটো লৈ পিনে প্ৰচাৰ চলাই আহিছিলোঁ। এতিয়া নিৰ্দলীয় হৈ যদি মই ইলেকশ্যন যদি আমি আকৌ প্ৰচাৰ চলাবলৈ যাওঁ, নতুন এটা চিম্বল পাইছোঁ, এতিয়া ধৰি লওক নতুন চিম্বল এটা লৈ যদি আমি প্ৰচাৰ চলাবলৈ যাওঁ, তাত আমি নিশ্চয় বহুত বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব, বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। আৰু সেই তেনেকৈ ধৰণৰ কথা চিন্তা কৰি মই মোৰ মনোনয়ন পত্ৰ বাতিল কৰিবৰ কাৰণে DC অফিচলৈ গৈছিলোঁ। আৰু তাত গৈ যেতিয়া আমি প্ৰায় আধা ঘণ্টা সময় মানে প্ৰায় 2:30 বজাৰ পৰা অফিচত বহি আছোঁ, কিন্তু 3টা বাজি পাৰ হৈ যোৱাৰ পাছত ধৰি লওক ভিতৰত অফিচত সোমাবলৈ আমাক নিৰ্দেশ দিয়ে। যেতিয়া সোমাই গৈ মই কওঁ, মানে মোৰ গোটেই কথাখিনি কওঁ যে এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হোৱাৰ বাবে মই মোৰ মনোনয়ন পত্ৰ বাতিল কৰিব বিচাৰিছোঁ, কিন্তু তেখেতসকলে ইতিমধ্যে সময় উকলি যোৱাৰ কথা কৈ মনোনয়ন পত্ৰ মোক বাতিল কৰিব নিদিয়ে, যে আপুনি খেলে নেখেলে আপোনাৰ কথা, কিন্তু ইতিমধ্যে আপোনাৰ নাম ধৰি লওক বেলেট পেপাৰত আহি গ'ল, আমি অলৰেডি কম্পিউটাৰত আপলোড কৰি দিলোঁ, তো গতিকে এতিয়া কোনো বিকল্প নাই, তো আপুনি খেলিব লাগিব। তাৰপাছত তেখেতসকলে মোৰ ধৰি লওক এটা চিম্বল আগবঢ়াই দিছে, যিটো বাঁহী হৈছে মোৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই বাঁহী মোৰ প্ৰতিচিহ্নটো পাইছোঁ। কিন্তু এতিয়া সদ্যহতে কথাটো এনেকুৱা ধৰণৰ হৈছে যে মই নতুন চিম্বল এটা লৈ পিনে মই আকৌ নতুনকৈ প্ৰচাৰ কৰিবলৈ এতিয়া সময় হাতত একেবাৰেই নাই। তো গতিকে মই মোৰ নিজৰ তৰফৰ পৰা মই এষাৰেই কথা ক'ব বিচাৰোঁ, যিহেতুকে লগতে তাৰ লগত সংগতি ৰাখি মোৰ নিজৰ স্বাস্থ্যৰো অলপ বিসংগতি ঘটিছে। আপোনালোকে ইতিমধ্যে অকণমানকৈ মই দেখাব বিচাৰোঁ, আজি কিছুদিনৰ আগত মোৰ হাৰ্টৰ কিছু ইছ্যু হৈছিলে। এই আপোনালোকে নিশ্চয় দেখি পাইছে ECG ৰিপৰ্ট, এইটো মোৰ ECG ৰিপৰ্ট হয়। মোৰ হাৰ্টৰ অলপ ইছ্যু ওলাইছে, যিহেতুকে হাৰ্ট ব্লকেজ দেখুৱাই আছে, যাৰ কাৰণে মোক ডক্টৰে ইতিমধ্যে ঘৰত বহিবৰ কাৰণে অলপ বেড ৰেষ্ট ল'বৰ কাৰণে কৈছে। এইবিলাক মোৰ গোটেই ডকুমেণ্ট আছে ট্ৰিটমেণ্ট কৰোৱা। ইতিমধ্যে আজি 3 দিন হৈছে মোৰ এইবিলাক ৰিপৰ্ট অহা। তো এইবিলাকৰ ওপৰত মই মানে চিন্তাধাৰা কৰি ঘৰতো মোক স্পষ্টভাৱে কৈছে যে আপুনি কোনো কাৰণতে প্ৰচাৰ কৰিবলৈ ওলাই যাব নালাগে। যদিও বেলট পেপাৰত আপোনাৰ নাম আহি যায়, যিসকল প্ৰাৰ্থীয়ে আপোনাক নিজৰ বুলি ভাবিছে বা নিজক আপোন বুলি ভাবি যদি কোনোবাই ভোট প্ৰদান কৰিছে, কৰিবলৈ দিয়ক, কিন্তু আপুনি আৰু আপোনাৰ এই মানে অসুস্থতা শৰীৰটো লৈ পিনে আপুনি আৰু প্ৰচাৰ চলাবলৈ যাব নালাগে। যিহেতুকে মোৰ ঘৰৰ পৰাও এইটো নিৰ্দেশ আগবঢ়াইছে, আৰু মোৰ লগৰসকলৰ লগতো মই মোৰ সহকৰ্মীসকলৰ লগতো আলাপ আলোচনা কৰিলোঁ। সকলোৱে কৈছে যদি আপোনাৰ এনেকুৱা এটা কণ্ডিশ্যন, কাৰণ স্বাস্থ্যই পৰম সম্পদ, যদি স্বাস্থ্য যদি ঠিক থাকে, আমি অনাগত দিনত আকৌ এনেকুৱা ধৰণৰ ইলেকশ্যন হ'ব, আমি আকৌ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিম। এনেকৈ ধৰণৰ চিন্তাধাৰা কৰি আজি মই
এইটো একদম শেষ বাৰ্তা দিব বিচাৰোঁ যে যিসকলে মোক লৈ আশা কৰি আছিলে যে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ তেখেতসকল সুখী হৈছিলে, যিসকলে মোক ভোট প্ৰদান কৰিম বুলি চিন্তা কৰিছিলে, ন' ডাউট তেখেতসকলে যদি ভোট প্ৰদান কৰে মোক তাত বাধা দিবলগীয়া একো নাই। কিন্তু মই প্ৰচাৰ চলাব পৰাৰ কাৰণে প্ৰতিটো মানে অঞ্চলতে প্ৰতিটো এলেকাতে মই সোমাব নোৱাৰিবও পাৰোঁ, যিহেতুকে মোৰ স্বাস্থ্যৰ বিসংগতি। তাৰ কাৰণে মই সমূহ ৰাইজৰ আগত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু ইমানটোকে মোৰ বাৰ্তা আগবঢ়াই মই মোৰ চমু ক'বলগীয়া কথাখিনি